নমস্কাৰ সকলোকে মোৰ পুনৰ এটি নতুন মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু আমাৰ ঘৰত সকাম আছিলে সেয়ে ভাবিলোঁ ভকতবৃন্দৰ কাৰণে কাষ্টাৰ্ডকে বনোৱা যাওক। সেয়া আমি গাখীৰ গৰম হ'বলৈ দিলোঁ। তাৰপিছত ঠাণ্ডা গাখীৰৰ এনেদৰে 4 চামুচ কাষ্টাৰ্ড পাউডাৰ মিলাই ল'লোঁ। আনফালে গাখীৰো গৰম হৈ গ'ল, তাত 1.5 কাপ চেনি মিক্স কৰি এনেদৰে লৰাই আছোঁ। তাৰপিছত এনেদৰে কাষ্টাৰ্ড পাউডাৰ পেষ্টটো লাহে লাহে এনেকৈ দি লৰাই যাব। ধুনীয়াকৈ হৈ গৈছে। কাঢ়ি লৈ পেলাই অলপ দেৰি ফ্ৰিজত থৈ দিলোঁ। ফ্ৰিজত থওঁ মানে এয়া ফল মূলকেইটাও কাটি ল'লোঁ। এই কাষ্টাৰ্ডখিনি মই মিক্স কৰিছোঁ ডালিম, লগত দিছোঁ আপেলৰ সৰু সৰু টুকুৰা, কল দিছোঁ আৰু দিছোঁ মিঠা আম, লগত দিছোঁ খিচমিচ। আপোনালোকে যি যি ফল মূল দিব বিচাৰে দিব পাৰে, কোনো কথা নাই। এয়া আমাৰ ৰেডি হৈ গ'ল। এনেদৰে সকলোৰে কাৰণে ভাগ কৰি ল'লোঁ। এয়া সকলোৱে মিলিজুলি খালোঁ। আজি মিনি ব্লগটো ইমানে আছিলে। বাই।